নমস্কাৰ চালবেদসকল পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয় চালবেদসকল সদৌ অসম NPS কৰ্মচাৰী সন্থাই আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো দিছে প্ৰথমতে চাব পুৰণা পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবী 12 মাৰ্চত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৰ্মচাৰীৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট NPS বাতিল কৰি পুৰণি পেঞ্চন পুনৰ বাহালৰ বাবে ৰাজ্য চৰকাৰক পুনৰ আহ্বান জনাইছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা আৰু জইণ্ট কাউন্সিল অফ ট্ৰেড ইউনিয়নছ আসামে গুৱাহাটী প্ৰেছ ক্লাবত আজি আয়োজিত এখন সংবাদমেলত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কয় যে নতুন পেঞ্চন আঁচনি বাতিল কৰি তাৰ ঠাইত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে অসমৰ লগতে দেশজুৰি চৰকাৰী কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰাখিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বৰ্তমানৰ ব্যৱস্থা পৰিৱৰ্তনৰ বাবে হেঁচা প্ৰয়োগ কৰি অহাৰ পিছতো চৰকাৰে এই সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ নকৰাত চৰকাৰী কৰ্মচাৰীসকল হতাশ হৈ পৰিছে তেওঁ কয় যে NPS প্ৰকৃততে কোনো ধৰণৰ পেঞ্চন আঁচনিয়েই নহয় পেঞ্চনৰ নামত এয়া এক প্ৰতাৰণা আৰু কৰ্মচাৰীসকলৰ ধন বজাৰত বিনিয়োগ কৰি ধনিক গোষ্ঠীক অধিক ধনী কৰাৰ এক পৰিকল্পনাৰ নামান্তৰহে মাত্ৰ শেহতীয়াকৈ চৰকাৰে কৰ্মচাৰীসকলক পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত অসুবিধা হ'ব বুলি দিয়া বক্তব্যই কৰ্মচাৰীসকলক অসন্তুষ্ট কৰি তুলিছে চৰকাৰক এই বক্তব্য পুনৰ বিবেচনা কৰাৰ বাবে সন্থাই দাবী জনাইছে সংবাদমেলত অংশ লৈ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সচিব ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে NPS ব্যৱস্থা প্ৰৱৰ্তিত হৈ থাকিলে অৱসৰৰ পিছত কৰ্মচাৰীসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হ'ব NPS অব্যাহত থাকিলে পেঞ্চনাৰসকলে বজাৰৰ পৰা বস্তু ক্ৰয় কৰিব পৰা ক্ষমতা হ্ৰাস পাব আৰু ইয়ে অৰ্থনীতিটো প্ৰভাৱ পেলাব গতিকে এই সন্দৰ্ভত চৰকাৰে পুনৰ বিবেচনা কৰাটো উচিত উল্লেখ্য যে সংবাদমেলত সংস্থাই অনাগত সময়ত পালন কৰিবলগীয়া কাৰ্যসূচীৰ বিষয়েও সদৰি কৰে আৰু এই অনুসৰি অহা 12 মাৰ্চত ৰাজ্যৰ প্ৰতিখন গাঁও চহৰৰ ৰাজহুৱা স্থানত চৰকাৰী কৰ্মচাৰীসকলে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি NPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰদান কৰিব গতিকে চালবেদসকল এয়া নিশ্চয় পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম।